আজি আমি কথা পাতিবলৈ লৈছোঁ উইথ প্ৰিপজিশ্যনটোৰ বিষয়ে আৰু উইথ প্ৰিপজিশ্যনটোৰ কথা মনলৈ অহাৰ লগে লগে এটা কথাই আমাৰ মনলৈ আহে যে উইথ প্ৰিপজিশ্যনটোক আমি লগত অৰ্থত বাক্যত ব্যৱহাৰ কৰোঁ যে কাৰোবাৰ লগত সেই ক্ষেত্ৰত আমি উইথ প্ৰিপজিশ্যনটো বাক্যত ব্যৱহাৰ কৰোঁ কিন্তু সদায় কোৱাৰ দৰে আজিৰ আলোচনাটো মই একেটা কথাই ক'ব খুজিছোঁ যে উইথ প্ৰিপজিশ্যনটোকো আমি এই নিৰ্দিষ্ট যিটো অৰ্থ আমি মনত ভৰাই লওঁ তাৰ বাহিৰেও বিভিন্ন ধৰণেৰে বাক্যত ব্যৱহাৰ কৰোঁ আজি অকণমান সেই কথাবোৰ আলোচনা কৰিম উইথ প্ৰিপজিশ্যনটোৰ কথা ক'বলৈ যাওঁতে প্ৰথম ব্যৱহাৰটোৱেই যিটো ইতিমধ্যে মই ক'লোঁ সচৰাচৰ যিটো ব্যৱহাৰৰ কথা আমাৰ মনলৈ আহে সেয়াই হৈছে কাৰোবাৰ লগত মই মোৰ বান্ধৱী ৰীনাৰ লগত আছোঁ আই এম উইথ মাই ফ্ৰেণ্ড ৰীনা যে তুমি মোৰ লগত আহাচোন প্লিজ কাম উইথ মি যে মোৰ লগত আহা কাম উইথ মি সেই লগত বুজাবলৈ কাৰোবাক সংগ দিয়া সেই ক্ষেত্ৰত আমি উইথ প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ উইথ প্ৰিপজিশ্যনটোৰ অন্য এটি ব্যৱহাৰ হৈছে ইনষ্ট্ৰুমেণ্টৰ ক্ষেত্ৰত অৰ্থাৎ কিবা এটা সঁজুলি ব্যৱহাৰ কৰি আমি কামটো কৰিলোঁ সেই সঁজুলিটো যে ব্যৱহাৰ কৰিলোঁ কামটো কৰিবলৈ সেই কথাটো বুজাবলৈ আমি ইংৰাজীত উইথ প্ৰিপজিশ্যনটো বাক্যটোত ব্যৱহাৰ কৰিম যেনে আমি কলমেৰে লিখোঁ এতিয়া লিখা কামটো আমি কৰিবলৈ কোনটো সঁজুলিৰ সহায় লৈছোঁ কলম গতিকে ইংৰাজীত যেতিয়া আমি ক'ম বাক্যটো হ'ব উই ৰাইট উইথ আ পেন যে আমি কলমৰ সহায়ত লিখোঁ বা আমি কলমেৰে লিখোঁ উই ৰাইট উইথ আ পেন চিকাৰীজনে বাঘটো বন্দুকেৰে মাৰিলে The hunter killed the tiger with a gun. যে চিকাৰীজনে কোনটো সঁজুলি ব্যৱহাৰ কৰিলে a gun. The hunter killed the tiger with a gun. Please clean the wall with a brush. যে সেই ব্ৰাছডাল ব্যৱহাৰ কৰি তুমি সেই ৱালখন বা দেৱালখন চাফা কৰাচোন Please clean the wall with a brush. যে এডাল ব্ৰাছ ব্যৱহাৰ কৰি পেলাই ৱালখন চাফা কৰা গতিকে আমি কাম এটা কৰিবলৈ যে কিবা এটা সঁজুলিৰ সহায় ল'লোঁ সেই সঁজুলিটোৰ সহায় লোৱাটোৰ কথা বা সেই সঁজুলিটোৰ সহায়ত কামটো কৰিছোঁ সেই কথাটো ইংৰাজীত ক'বলৈ আমি উইথ প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ কেতিয়াবা কাৰোবাৰ বা কিবা এটা বস্তুৰ কেৰেক্টাৰিষ্টিক এটা অৰ্থাৎ বৈশিষ্ট্য বা বিশেষত্ব এটা ক'বলৈও আমি উইথ প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ উদাহৰণস্বৰূপে আমাৰ ঘৰলৈ আহিবলৈ তুমি একো অসুবিধা নোপোৱা আমাৰ ঘৰৰ সন্মুখতে গুলপীয়া ৰঙৰ গেটখন আছে গুলপীয়া ৰঙৰ গেটখনৰ সৈতে যিটো ঘৰ তুমি দেখিবা সেই ঘৰটোৱে আমাৰ দ্য হাউচ উইথ আ পিংক গেট যে গুলপীয়া ৰঙৰ গেটখনৰ সৈতে ঘৰটো যে ঘৰটোৰ এটা বিশেষত্ব যে তাৰ সন্মুখত এখন গুলপীয়া ৰঙৰ গেট আছে দ্য হাউচ উইথ আ পিংক গেট এ গাৰ্ল উইথ কাৰ্লি হেয়াৰ যে অকুৱা পকোৱা চুলিৰ ছোৱালী এজনী ছোৱালীজনীৰ চুলিখিনি কেনেকুৱা অকুৱা পকোৱা সেইটো তেওঁৰ বিশেষত্ব a girl with curly hair এনেদৰে কেতিয়াবা কাৰোবাৰ বিশেষত্ব বৈশিষ্ট্য অৰ্থাৎ কেৰেক্টাৰিষ্টিক এটাৰ কথা ক'বলৈও আমি উইথ প্ৰিপজিশ্যনটো বাক্যত ব্যৱহাৰ কৰোঁ যেতিয়া ইংৰাজীত কথাটো কওঁ কিছুমান ক্ষেত্ৰততো এনেও আমি উইথ প্ৰিপজিশ্যনটো সচৰাচৰ ব্যৱহাৰ কৰিয়ে দিওঁ মন নকৰোঁ কিন্তু কৰিয়ে থাকোঁ ব্যৱহাৰ যেনে I am happy with your performance. যে তোমাৰ পাৰফৰ্মেন্স বা প্ৰদৰ্শনক লৈ মই বহুত সুখী I am happy with your performance. গতিকে তেনেকুৱা ক্ষেত্ৰত আমি সচৰাচৰ উইথ প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিয়ে থাকোঁ গতিকে এই মুহূৰ্তত যিকেইটা ব্যৱহাৰ মোৰ মনলৈ আহিল উইথ প্ৰিপজিশ্যনৰ মই চেষ্টা কৰিলোঁ ক'বলৈ আকৌ কৈছোঁ যে এটা প্ৰিপজিশ্যনৰ বিভিন্ন ব্যৱহাৰ থাকে গতিকে আপোনালোকৰো যদি মনত পৰিছে যে আৰু কি ধৰণেৰে আমি বাক্যত যেতিয়া ইংৰাজীত কথা কওঁ উইথ প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ তেনেহ'লে নিশ্চয় আপোনালোকে জনাব আজিলৈ আহিছোঁ আকৌ আহিম অন্য এটি প্ৰিপজিশ্যনৰ সৈতে